হোজাই জিলাৰ লামডিং সমষ্টিৰ পুৰণা কাকি লালুং গাঁৱত এজাক বৰষুণতে গাঁৱৰ প্ৰৱেশ পথ হৈ পৰে বোকাপানীৰে পৰিপূৰ্ণ। গাঁওখনৰ একমাত্ৰ পথটোৰ অৱস্থা একেবাৰে শোচনীয়। অতিষ্ঠ ৰাইজে বছৰ বছৰ ধৰি আবেদন কৰি অৱশেষত চলিত বছৰত 1 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে পুঁজি আবণ্টন হয়। এই পুঁজিৰে পথটি নিৰ্মাণ কৰা হয় যদিও আবণ্টিত ধন হৰলুকি কৰি পথ নিৰ্মাণ কৰাৰ ফলস্বৰূপে 6 মাহ পাৰ নহওঁতে সম্পূৰ্ণ ৰাস্তা ভাঙি চুৰমাৰ হৈ পৰাত এতিয়া অঞ্চলটোৰ ৰাইজৰ দুৰ্দশাৰ অন্ত নাই। লামডিং সমষ্টি 2বাৰৰ বিধায়ক শিৱবেশ্বৰ উদাসীন মনোভাৱৰ বাবে অঞ্চলটোত আজিও অৱহেলিত বুলি ৰাইজে দোষাৰোপ কৰে। ৰাস্তা বিচাৰিছোঁ মামাৰ তাত, এতিয়া ৰাস্তাই নিদিলে না, এতিয়া আমি বোকাপানীতে আছোঁ আৰু পুৰণা কাকি লালুং গাঁও বুলি 2 বছৰতে এই অৱস্থা আমাৰ এই ৰাস্তাটো বনোৱা 2 বছৰ হৈছে আজি পৰ্যন্ত। 2 বছৰৰ ভিতৰত মানে আমাৰ ছমাহ কালহে ভাল হৈ থাকিলে, তাৰপিছত ৰাস্তাটো দিনক দিনে বেয়া হৈ গৈ আছে আৰু ওপৰত ডাম্পাৰ গাড়ীবিলাকো বেছিকৈ ধৰিছে। সেই তেতিয়াৰ পৰা ৰাস্তা বেয়াই এতিয়া বৰ্তমান ৰাস্তা ভাল কৰিমকৈ গোটেই ব্লকবিলাক সলকাই দিলে আৰু সেই ব্লকবিলাকো এতিয়া চাইডে থৈ দিছে আৰু ৰাস্তা দিনক দিনে আৰু বেছি বেয়া হৈ গ'ল। ৰাস্তাৰ মাজত বানপানী হ'ব ধৰিলে, মানুহ অহা যোৱা আৰু ল'ৰা ছোৱালী স্কুল যোৱা বহুত কষ্ট হৈছে আৰু লগতে আমি ডেলিভাৰী মানুহো অহা যোৱা বহুত কষ্ট হৈছে। গতিকে আমাৰ কাৰণে এই ৰাস্তাটো যিমান পাৰে সোনকালে হেমন্ত মামা ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।